কোকৰাঝাৰতে অসমৰ একতাৰ প্ৰতীক অসম বিধানসভা অনুষ্ঠিত হৈছে আৰু অসম বিধানসভায়ো কি ধৰণে বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদক শক্তিশালী কৰিব পাৰি তাৰ বিষয়ে আলাপ আৰু আলোচনা কৰিছে। সদনত অসমৰ ষষ্ঠ অনুসূচীসমূহ শক্তিশালী কৰাৰ বিষয়েও আলোচনা আগবঢ়োৱা হয়। সদনৰ মজিয়াত 2027 চনত ওদালগুৰিত এখন চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ আৰু গেলেফু মাইণ্ডফুলনেছ চিটিৰ সমান্তৰালভাৱে চিৰাঙৰ দাঁতগিৰি অঞ্চলক এক উন্নত প্ৰশাসনিক ব্যৱস্থা পৰ্যটনস্থলীলৈ ৰূপান্তৰ আৰু বিটিআৰৰ সৰ্বাংগীন উন্নয়নৰ বাবে 500 কোটি টকা পথ নিৰ্মাণৰ বাবে অনুমোদন, কাৰ্বি পাহাৰত পথ নিৰ্মাণৰ বাবে 250 কোটি টকাৰ অনুমোদন আৰু ডিমা হাছাও জিলাত পথ নিৰ্মাণৰ বাবে 100 কোটি টকাৰ অনুমোদনৰ কথাও মই আনুষ্ঠানিকভাৱে ঘোষণা কৰোঁ।